বন্ধুসকল খুব ধুনীয়া ইকোস্পৰ্ট এখন আহিছিলে সিদিনা, যিহেতু ভিডিঅ' বনোৱা নাই মই। আৰু প্ৰথমতে গাড়ীখনৰ কথাটো কৈ লৈছোঁ। গাড়ীখন হৈছে থাৰ্ড অনাৰ, 2015 লাষ্টৰ গাড়ী হয়। ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ পাই যাব। ইঞ্চুৰেঞ্চ ভেলু হৈছে 3 লাখ টকা আৰু খুব ধুনীয়া কণ্ডিশ্যনত আছে। আৰু এইটো কথা নহয় যে থাৰ্ড অনাৰ হ'লে যে গাড়ীখন বেয়া হৈ যাব, তেনেকুৱা কথা নাই। খুব ধুনীয়া হৈ আছে। অৰ্থাৎ আপোনালোকে ফাৰ্ষ্ট অনাৰ ইকোস্পৰ্ট ল'ব গ'লে মিনিমাম এইটো এনেকুৱা এৰিয়াৰ ল'বলৈ গ'লে মিনিমাম 280 290 আপোনালোকে ইমানটোত যাব লাগিব। গতিকে ৰেটটো বহুত বেছি কোৱা নাই। গাড়ীখনৰ ফিক্স প্ৰাইচ ৰাখিছিলোঁ 2,60,000 টকা, কিন্তু মই লাষ্ট প্ৰাইচটো কৈ দিছোঁ আপোনাক 2,55,000 টকা হ'লে গাড়ীখন মই দিব পাৰিম, ইনক্লুডিং ট্ৰান্সফাৰ সহ। আৰু কোনোবাই যদি লয় কণ্টেক্ট কৰিব। খুব ধুনীয়া হৈ আছে গাড়ীখন, মানে কণ্ডিশ্যন বিৰাট ধুনীয়া হৈ আছে। যদি লয় কণ্টেক্ট কৰিব। পেট্ৰলত আছে, 73,000 চলিছে, টিপটপ গাড়ী। আৰু স্কেচ বুলিবলৈ নাই, এইখনতে অকণমান লাগিছিলে। যিজন মালিক আছিলে তেখেতে হেণ্ড স্প্ৰে মাৰিছিলে কাৰণে তলত অলপ বৈ আহিলে, মুচি দিলেও হৈ যাব। বাকী তাৰে গোটেইকেইটা নতুন টায়াৰ চাই লওক। আৰু ইণ্টেৰিয়ৰটো আপোনালোকে চাই লওক। ইণ্টেৰিয়ৰ খালি গাড়ীখন লেতেৰা হৈ আছে। ৱাশ্বিঙত দিলেতো একদম পূৰা জিলিকি যাব গাড়ী। ইণ্টেৰিয়ৰ পূৰা ধুনীয়া হৈ আছে। মিনবিল মিউজিক চিষ্টেম, এয়াৰ বেগ, পাৱাৰ উইণ্ডো এইবোৰ চব পাই যাব। পূৰা ধুনীয়া হৈ আছে। কণ্ডিশ্যনটো চাওক। আৰু ডেছক্ৰিপশ্যনত ফোন নাম্বাৰটো দি দিম আৰু স্ক্ৰীণতো দি দিম। আপোনালোকে যদি লয় কোনোবাই কণ্টেক্ট কৰিব। পূৰা ধুনীয়া হৈ আছে কণ্ডিশ্যন, চাই লওক। আৰু ধুই দিলে মানে আৰু ধুনীয়া হৈ যাব। আৰু এইখিনিতে কৈ লৈছোঁ, লোকেশ্যনটো মোৰ বোকাখাট আহিব। বোকাখাট আহি পেলাই কল কৰিব। এড্ৰেছটো আপোনালোক দি দিম। আৰু বাকী ভিডিঅ'টো ইমানেই আছিল আজিলৈ। বাই বাই।